সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ মহাশয়া। নমস্কাৰ। কি নাম আপোনাৰ? ইন্দুমতী ৰাভা। আপুনি ক'ৰ পৰা আহিছে? কামৰূপ ডিষ্ট্ৰিক্ট, অসমৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
2020 8 ছেপ্টেম্বৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰি আছিল? হিন্দু ধৰ্মই যি পৰম্পৰা কৰি আহে আমিও তেনেকৈ কৰি আহিছিলোঁ। সেই সাধনাবোৰ কেনেধৰণে কৰিছিল? যেনেকৈ মানে নৈবাদ দিব লাগে, কিবা দিব লাগে, সেনেকৈ দিছিলোঁ। য'ত যেনেকৈ পূজা হয় সেনেকৈ কৰিছিলোঁ। য'ত যেনেকৈ যাব দিয়ে সেনেকৈ গৈছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নাম লৈ মহেশ্বৰৰ কাৰণে শিৱ কিবা এইটো ত্ৰিশূল যাক যেনেকৈ দিব দিয়ে সেনেকৈ দিছিলোঁ। মানে বহুত ধৰণৰ পূজা পাঠ কৰি আহিছোঁ আৰু পৰম্পৰা যিহেতুকে এই 33 কোটি দেৱতাক পূজা কৰে এই জগতে, গতিকে আমিও সেনেকৈ কৰিছিলোঁ। আৰু সেই সাধনাবিলাক যে আপুনি কৰি আছিলে, আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শিৱ পূজা কৰিছিলে আপুনি, আৰু মন্দিৰত গৈ যিবিলাক পূজা সাধনা কৰিছিলে, সেইবিলাকৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভটো একো পোৱা নাই, যিহেতুকে ইমানেই মানে বেমাৰ ভুগিছিলোঁ নহয়। ল'ৰাৰ বেমাৰ ভাল হ'লে মোৰ হয়, মোৰ কিবা ভাল হ'লে ল'ৰাৰ হয়, এনেকৈ ভুগি আছিলোঁ। মানে বছৰ বছৰ মই বহুত কষ্ট পাইছিলোঁ। মোৰ এনেকুৱা হৈছিল পেটৰ বিষত, তাৰমানে এনেকুৱা বিষ হয়, এনেকৈ যে আৰম্ভ হয়, কেনেকৈ বিষায়, কেনেকৈ কি হয়, কোনফালে বিষায় একো ক'ব নোৱাৰোঁ। একদম বমি জ্বৰ একেবাৰে চব হৈ গৈছিল মোৰ। সেইবিলাক মানে বহুত একেবাৰে 3-4 বছৰ 5 বছৰ মই ভুগি আছোঁ। বহুত বেমাৰ কিবা কিবি হৈ আছিলে, সেইবিলাকতো ক'ব গ'লে বহুত কথা, কিন্তু বহুত মানে বেমাৰত ভুগি আছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে আপুনি? মানে মোৰ ভাইটি তাৰমানে সন্ত গুৰু ৰামপালজী মহাৰাজৰ জ্ঞান গংগা এখন কিতাপ দিছিলে মোক, সেই কিতাপখন পঢ়িছিলোঁ। আৰু তেওঁলোকে কৈ আছিলে যিখিনি তেওঁলোকে পঢ়ি পেলাই জ্ঞান পাইছে, সেই জ্ঞানৰ কথা মাজে মাজে ফোন যোগে কৈয়ে আছিলে। তাৰপিছত মই কিতাপখন পঢ়িব আৰম্ভ কৰিলোঁ। কিতাপখন পঢ়ি যিখিনি মই জ্ঞান তত্ত্ব বুজি পালোঁ, সেইখিনি কথাৰে মই মানে ল'ম বুলি ভাবি থাকোঁতে মোৰ মানে কি হ'ল, গলব্লাডাৰৰ এই ষ্টনটো আগতেই হৈছিলে, 2 বছৰ আগত হৈছিলে, ওলাইছিলে। তেতিয়া 20 mm আছিলে। তেতিয়া 20 mm পৰা মই যেতিয়া জ্ঞানটো মানে ল'ব লগা হ'ল, তেতিয়া তাৰমানে 30 mm হ'ল। মই মেডিকেলে কিবা হস্পিটেলে চুই থাকিব লগা হ'ল বহুত দিন। তাৰপিছত তাত যাই মানে আল্ট্ৰাচাউণ্ড কৰাত যেতিয়া 30 mm ওলালে, তেতিয়া মই মানে কি কৰিলোঁ, মানে ডক্টৰে ক'লে যে মানে আপুনি ইমান ডাঙৰ মানে হৈছে আপোনাৰ পাথৰটো, ইমিডিয়েট আপুনি মানে কিবা অপাৰেশ্যন কৰিব লাগে। অপাৰেশ্যন নকৰিলে আপোনাৰ ব্লাষ্ট হৈ গ'লে আপুনি বাচিবাৰ নহয়, এনেকৈ বুলি ক'লে। তাৰপিছত আমিতো দুখীয়া মানুহ হয়, আমি টকা পইচাৰ কথা ভাবিব লাগে। তাৰপিছত মানে লগে লগেতো অপাৰেশ্যন কৰিব নোৱাৰিম বাইদেউ, আপুনি মানে আমাক সময় দিয়ক, আমি এডমিট হৈছোঁ যদিও আজি আমি যাওঁ, অলপমান ভাল পাইছোঁ, বিজি চিজি দিলেতো অলপমান ভাল পাই আমি মানে ঘৰত গ'লোঁ, গৈ পেলাই আলোচনা কৰিলোঁ কি কৰা যায়। ইমান টকা পইচাটো আমাৰ হাতত নাথাকে, গতিকে চিন্তা কৰিব লাগিব কিবা বুলি পেলাই আমি সিদিনাখন আপত্তি কৰি পেলাই গ'লোঁ। গৈ পেলাই মানে ঘৰত গৈ চিন্তা কৰিলোঁ যে মানে মই যি হওক যি নহওক মই প্ৰকাশহে কৰা নাই, কিন্তু মই মানে কি দীক্ষাটোৱে ল'ম বুলি ভাবি আছোঁ। সদগুৰু ৰামপালজী যি মানে তত্ত্ব কথা মই জ্ঞান গংগাখনত পালোঁ, সেই কথাটো ভাবি পেলাই মই মানে দীক্ষাটো ল'ম। তাৰপিছত যদি অপাৰেশ্যন কৰিব লগা হয় তেতিয়া মই কৰিম, যদি তাৰ আগত কৰিব লগা হয় মই আৰু নকৰোঁ। মই অলপমান মানে ভাল পালে মই মানে মানে দীক্ষাটো ল'ব যাম, এনেকৈ ভাবি আছোঁ। আৰু তাৰপিছত সেনেকৈ ভাবি থাকোঁতে ভাইটিয়ে ফোন কৰি ক'লে যে অমুক দিনা 8 ছেপ্টেম্বৰ দিনাখন আমাৰ গুৱাহাটীত নাম দীক্ষা কেন্দ্ৰ অ'পেনিং কৰিব, সিদিনা যাম দে ভাই বুলি কৈছে। তাৰপিছত হ'ব দে মই যাম বুলি পেলাই ক'লোঁ। তাৰপিছত আহি আমি যি পালোঁ, ইয়াত যিখিনি দেখিলোঁ শুনিলোঁ, যিখিনি বুজিলোঁ, যি আমাক ভকতসকলে বুজাই দিলে, সেই বুজাই দিয়া হেৰিবিলাক চব জানিলোঁ। জানি পেলাই আমি দীক্ষাটো সিদিনাখনে লৈ গ'লোঁ। যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি ভক্তি কৰি আছে, আপুনি বৰ্তমান যি ভক্তি কৰি আছে তাৰ দ্বাৰা আপোনাৰ শাৰীৰিক যি সমস্যা আছিলে সেই সমস্যা দূৰ হ'লনে? এই ষ্টনটো যে হ'লে 2 মাহৰ পিছত আকৌ মই আল্ট্ৰাচাউণ্ড কৰিলোঁ। নাম দীক্ষা লোৱাৰ পিছত 2 মাহৰ পিছত আকৌ আল্ট্ৰাচাউণ্ড কৰাত দেখা পালোঁ 9 কমি গ'ল। 9 কমি যোৱাত মই ভাবিলোঁ যে গুৰুজীৰ কৃপাত মই মানে ভাল পাই গ'লোঁ আৰু বুলি পেলাই ভাবিছোঁ। আৰু তাৰপিছত কি হ'ল, এই 2 মাহ হৈ যোৱাৰ পিছত মোৰ চকুৰ বেমাৰ হ'ল। চকুৰ বেমাৰ হওঁতে মানে এনেকৈ পানী ওলাব ধৰিলে চকু দি,
এইটো চকু আছিলে ৰাইট চাইডৰ চকুটো ইমানেই পানী ওলাই গৈছে চকুটো মানে একদম কমি যায় একদম সৰু টেপা হৈ গৈছে এজন ভকতক সুধিলোঁ ডক্তৰৰ ওচৰত যাব পাৰিম না নোৱাৰিম তেওঁ ক'লে যে আপুনি চকুৰ কথাটো আপুনি অলপো দেৰি নকৰিব যাওক ডক্তৰৰ ওচৰত লৈ যাওক যাই পেলাই যি পৰামৰ্শ পায় সেইমতে আপুনি হেৰি কৰক বুলি পেলাই ক'লে তেওঁৰ পৰামৰ্শ পাই মই সিদিনাখন শনিবাৰ আছিলে ডক্তৰৰ চকুৰ ডক্তৰ আহে সেইদিনাখন মই গৈ পেলাই দেখাই পেলাই সপ্তাহৰ ঔষধ দিছে আৰু মানে 4-5 বিধমান ঔষধ দিছে সেই ঔষধবিলাক লগাই প্ৰভুৰ কৃপাত একদম লগে লগে আৰাম পাই গৈছোঁ লগে লগে চকু ভাল হৈ আহিল আৰু মলমো দিছিলে মলমটো লগোৱাৰ পিছতো চকুটো যেনেকা চকু সেনেকাই হৈ আহিলে তাৰপিছতে ইমানেই ভাল মানে পাই গৈছোঁ আৰু নেক্সট সপ্তাহত আৰু চেকআপত যাব দিছিলে নেক্সট সপ্তাহ চেকআপত যাই দেখালোঁ তাৰপিছত আপোনাৰ চকু একদম পূৰা আহি গৈছে এনেকৈ কৈ দিছে ডক্তৰে তাৰপিছত মই ভাবিলোঁ প্ৰভুৰ কৃপাতে ভাল পালোঁ এনেকৈ ভাবিছোঁ আৰু তাৰপিছত আৰু সেনেকৈ মানে এসপ্তাহ লগাব দিয়াৰ পিছত সম্পূৰ্ণ ভাল পাইছোঁ মই চকুটো আপুনি যিহেতু জনালে যে আপুনি চকুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পালে লগতে আপোনাৰ পূৰ্বতে যি পাথৰ সমস্যা আছিলে পেটত তাৰ দ্বাৰা আপোনাৰ কিবা অসুবিধাৰ সৃষ্টি হয় নেকি বৰ্তমান একো সমস্যা নাই এতিয়া প্ৰভুৰ কৃপাত ভালে আছোঁ মই চব ঠিক ঠাক কাম চাম কৰি খাব পাৰি আছোঁ চব কামেই কৰোঁ মই এতিয়া একো অসুবিধা পোৱা নাই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি সন্ত ৰামপাল গোহাঁইমাজৰ এগৰাকী শিষ্যা সেই হিচাপে মই জানিব বিচাৰিছোঁ যে বহুতে কোৱা শুনো আমি সন্ত ৰামপাল গোহাঁইমাজে ব্ৰহ্মা বিষ্ণু মহেশক ভক্তি কৰিবলৈ মানা কৰে সঁচাকৈ সন্ত ৰামপাল গোহাঁইমাজে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিবলৈ মানা কৰে নেকি এনেকুৱা একো নাই ব্ৰহ্মা বিষ্ণু মহেশৰ যিটো এই জগতৰ মানে হেৰি ভগৱান বুলি মানি আহিছে গতিকে সেইবিলাক এৰিবৰ কাৰণে কোনো হেৰি নাই যিহেতুকে সৎ ভক্তি সৎ হেৰি দিলে সেইবিলাক চব সৎ গ্ৰন্থত পায়ে সেই সৎ গ্ৰন্থবিলাক আপোনালোকে খুলি চাই কিনে হেৰি কৰিব পাৰে কোনটো ভাল কোনটো বেয়া কোনটো শুদ্ধ কোনটো অশুদ্ধ সেইবিলাক বিচাৰ কৰক কৰি পেলাই সদগুৰু ৰামপালজী মহাৰাজৰ যি সৎ ভক্তি সেইবিলাক মানে বিচাৰ কৰি চাওক গ্ৰন্থ খুলি আপোনালোকে চাব পাৰে মিলাই চাব পাৰে সদগুৰু ৰামপালজী মহাৰাজৰ যিটো জ্ঞান গংগা পুথি সেই জ্ঞান গংগা পুথি যিবিলাক লিখা আছে শুদ্ধ প্ৰবচন সেই শুদ্ধ প্ৰবচনবিলাক মিলাই আপোনালোকে বেদ গীতা পুৰাণত চাব পাৰে সকলো আপোনালোকে নিজৰ শিক্ষাৰ হেৰি দি সকলো বিচাৰ কৰিব পাৰিব আপুনি সন্ত ৰামপাল গোহাঁইমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক এই টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে আপোনালোকে সদগুৰু ৰামপালজী মহাৰাজৰ দীক্ষা গ্ৰহণ কৰিব পাৰে যিবিলাক আপোনালোকৰ বেমাৰ আজাৰ কিবা হয় আমিতো হেৰি পালোৱে পৰিত্ৰাণ পালোৱে আপোনালোকেও নিশ্চয় পাব এইবিলাক হেৰিৰ পৰা মুক্ত পাবৰ কাৰণে আপোনালোকৰ এই দুখীয়া মানুহবিলাক আমাৰ নিচিনা দুখীয়া মানুহবিলাক এই দীক্ষাটো লৈ এই বিনা চিকিৎসাৰে বিনা টকাৰে ভাল পাই যোৱাটো মানে আমিও কামনা কৰোঁ মই যিহেতুকে ভাল পাইছোঁ আপোনালোকেও ভাল পাব পাৰে পাবই গতিকে সেই দীক্ষা লৈ আপোনালোকে নিজৰ জীৱন কল্যাণ কৰক আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গোহাঁইমাজৰ আশ্ৰমত সতলোক আশ্ৰমতে হওক বা তেখেতৰ নামদান কেন্দ্ৰতে হওক কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য মানে সেৱন কৰা নহয় বা তাত কোনো নিবও নিদিয়ে কিমান দূৰ সত্য কথাটো সদগুৰু ৰামপালজী মহাৰাজৰ চৰণ আহিলে নিশ্চয় নিচা সেৱন নকৰিব কাৰণ যিটো সৎ ভক্তি যিটো সৎ জ্ঞান যিটো শুদ্ধ ভক্তিত আহে সেই শুদ্ধ ভক্তি পোৱাৰ লগে লগে আপোনালোকে নিশ্চয় আমি যেনেকৈ কোনো এটা আমি তামোল চামোল খাইছিলোঁ কিন্তু সেইবিলাকো আমাৰ কাৰণে অশুদ্ধ যিহেতুকে সেইবিলাক নিচা মানুহ বেয়া সেই জানি আমি সেইবিলাক গোটেই ত্যাগ কৰিব পাৰিছোঁ আমি যিহেতুকে সৎ ভক্তি কৰিব আহিছোঁ যিহেতুকে আমি সৎগুৰু পাইছোঁ গতিকে সেইবিলাক নিচাজাতীয় অট'মেটিক নোহোৱা হৈ যাব অট'মেটিক আপোনালোকে ভাবি ল'ব যে সেইটো কি ভুল কাম কৰি আছোঁ সেই ভুলটো নিজে আপোনালোকে ভাবিব যে আমি এইবিলাক বহুত ডাঙৰ ভুল কাম কৰি আছোঁ আমি এইবিলাক খোৱাটো উচিত নহয় এইবিলাক খালে আমাৰ কাৰণে বহুত বেমাৰহে হৈ থাকে এই বুলি ভাবি ল'ব পাৰিব যেতিয়া আপোনালোকে সৎ ভক্তিটো পাব আৰু মহাশয় যিহেতু আমাৰ সমাজত আমাৰ হিন্দু সমাজতে হওক বা মুছলমান সমাজতে হওক বা যিকোনো মানে ধৰ্মাৱলম্বী লোকৰ সমাজতে হওক বিভিন্নজনে মানে নিচা ত্যাগ কৰি এটা সুখী জীৱন অতিবাহিত কৰিব বিচাৰে কিন্তু তেওঁলোকৰ এটা বদ অভ্যাস নিচা সেৱন কৰি থাকে এৰিব নোৱাৰে আৰু ঘৰত হাই কাজিয়া হয় এনে ক্ষেত্ৰত তেওঁলোকে যদি সেই নিচা ত্যাগ কৰিব বিচাৰে
সহজভাৱে যদি নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা এতিয়া ইমান সহজ হৈ পৰিছে যে সদগুৰু ৰামপালজী মহাৰাজৰ সৎসং চলি থাকে সাধনা চেনেলত। সেই সাধনা চেনেলত মানে তলদি এটা নাম্বাৰৰ আহি থাকে। সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি নাম দীক্ষা ওচৰৰ নাম দীক্ষাৰ দি দিব। সেইমতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ মহাশয়া। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ভাৰ্গাৰ অৰ্থ হ'ল সেই তেজময় শৰীৰযুক্ত। ইয়াত লিখি দিছে, সেই ইন্দ্ৰিয়ৰে গ্ৰহণ কৰিব নোৱাৰা যোগ্য পৰোক্ষ সকলো দুখৰ নাশক তেজ স্বৰূপৰ ধ্যান কৰা। তোমালোকে এনেকুৱাই ধ্যান কৰা। এতিয়া প্ৰসংগ এয়া চলি আছে যে সেই কবিৰ দেৱ যিজন আছে, এওঁলোকে কবিৰ আগলৈ অৰ্থ কৰি দিছে, সৰ্বজ্ঞ কৰি দিছে। কবি কোনো সৰ্বজ্ঞ হয় নেকি? গতিকে ইয়াৰ অৰ্থও ভুল কৰিছে কবিৰ অথবা কাব্যকাৰ লিখা, সেয়াও আমি মানি ললো হয়। কিন্তু ইয়াত পৰমাত্মাৰ মহিমা চলি আছে। তেওঁ কবিৰ দেৱ যেনেকৈ য়জু শব্দ লিখিছে, এয়া যজুৰ্বেদৰ পথ্য। যদি আমি য়জু বুলি লিখো তেতিয়াও বুদ্ধিয়ক ব্যক্তিয়ে ক'ব যে এয়া যজুৰ্বেদৰ বিষয়ে তথ্য। এতিয়া আকৌ চাওক সেই ঋগ্বেদ মণ্ডল নম্বৰ 9, এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা অনুবাদিত। ইয়ালৈ আহক। যেনেকৈ আমি ইয়াৰ পৰা পঢ়িম। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 আৰু মন্ত্ৰ নম্বৰ 26। যজ্ঞ কৰোতা যজমানৰ বাবে। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতা আৰু যজমান মানে ভগতৰ বাবে পৰমাত্মাই সকলো পথ সুগম কৰি তেওঁলোকৰ বিপদ বিঘিনি মৰিখন কৰে, তেওঁলোকৰ সংকট দূৰ কৰে আৰু তেওঁক পবিত্ৰ কৰি নিজ ৰূপক, এতিয়া নিৰাকাৰে যেতিয়া তেন্তে ৰূপ কিয় লিখিছে এওঁৰ? নিজ ৰূপক, সত্য লুকাই নাথাকে, নিজ ৰূপক সৰল কৰি সেই কান্তিময় পৰমাত্মা ইয়াত লিখিব লাগিছিল সেই কবিৰ দেৱ। তেওঁ কবিৰ দেৱ, আমি তেওঁ কবিৰ দেৱ লিখি দিওঁ। আমি তেওঁ কবিৰ চাহেব, আমি ৱটোক ব বুলি কওঁ, যেনেকৈ ৱেদক বেদ বুলি কওঁ। তেন্তে কবিৰ দেৱ, সেই কবিৰ দেৱ বিদ্যুতৰ সমান ক্ৰিয়া কৰি বৰণীয় পুৰুষক অৰ্থাৎ ভাল আত্মাক প্ৰাপ্ত হয়। 27 স্পষ্ট কৰিছে যে যিজন পৰমাত্মা, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 আমি পঢ়ি আছো, যে যিজন পৰমাত্মা দিও লোকৰ তৃতীয় পৃষ্ঠত বিৰাজমান হৈ আছে। এতিয়া চাব, ইয়াত চাওক ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 1, ইয়াত স্পষ্ট লিখা আছে যে সৰ্ব উৎপাদক প্ৰভু প্ৰকাশ স্বৰূপ সদ্গুণৰ বৰ্ষা কৰোতা পাপৰ হৰণ কৰোতা তেওঁ ৰজাৰ সমান। তেওঁ ৰজাৰ সমান দৰ্শনীয় হয়, সমান দৰ্শনীয়। আৰু তেওঁ পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। সেই বৰণীয় পুৰুষৰ যিজন দৃঢ় ভক্ত, তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যি প্ৰকাৰে বিদ্যুৎ স্নেহ থকা স্থানক আধাৰ বনাই প্ৰাপ্ত হয়। আগলৈ চাওক 2, উদ্দেশ্য কি হয়? হে পৰমাত্মন, উপদেশ কৰাৰ ইচ্ছাৰে আপুনি মহাপুৰুষক প্ৰাপ্ত হয় আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে
আমাৰ আধ্যাত্মিক যজ্ঞ প্ৰাপ্ত হয়, অৰ্থাৎ যেনেকৈ বহুত তীব্ৰ গতিৰে আহে। আপুনি কবিৰ দেৱ ইয়াত লিখিব লাগে, যজুৰ অৰ্থ যদি কোনোবাই কৰি দিয়ে তেন্তে কেনেকৈ চিনি পাব যে যজুৰ বেদৰ বিষয়ে তথ্য আছে। ইয়াত লিখিব লাগিছিলে আপুনি কবিৰ দেৱ, আমি তেওঁক কবিৰ চাহেব ক'ব ধৰিলো। কবিৰ চাহেব, চাহব কোৱা, দেৱ কোৱা, পৰমেশ্বৰ কোৱা। আপুনি আমাক সুখ দিয়ক, প্ৰেম ভাৱক উৎপন্ন কৰি পবিত্ৰতাক উৎপন্ন কৰে। এতিয়া ইয়াৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ নম্বৰ 1 এয়া মন্ত্ৰ নম্বৰ 1 ইয়াত স্পষ্ট লিখিছে পৰ কবিৰ দেৱ। মূল সংস্কৃতত কবিৰ দেৱ লিখা আছে, ওপৰত লাগি আছে কবিৰ দেৱ, কবিৰ চাহেব। এয়া চাওক, সেই পৰমাত্মা কবি লিখিছে, কবিৰ মেধাৱী অৰ্থ কৰিছে। মেধাৱী কোনো অৰ্থ নহয়, তেওঁ পৰমাত্মা কবিৰ দেৱ, সকলোৰে ৰক্ষক, বুদ্ধিমানৰ তৃপ্তিৰ বাবে জ্ঞান দিয়ে, সহনশীল আৰু সম্পূৰ্ণ দুষ্টক সংগ্ৰামত হৰুৱাই। গতিকে পৰমাত্মাৰ সংগ্ৰাম বিদ্বানক জ্ঞান দিবলৈ আহে, তেন্তে এই জ্ঞানৰ সংগ্ৰামত সকলোকে হৰুৱাই দিয়ে তেওঁ পৰমাত্মাই। ইয়াৰ অৰ্থ এইটোৱেই। আৰু পৰমাত্মাই স্বয়ং কয়, 16 शंख पर हमरा तकिया, हम गगन मंडल के जिंदा, हुक्म हिसाबी यहाँ चल आए, काटन काल का फंदा। गोता मारूं स्वर्ग में, जा बैठूं पाताले, कह कबीर ढूंढता फिरूं अपने हीरे मोती लाले। बोलो सतगुरुदेव। এতিয়া আপোনালোকৰ সন্মুখত সমূহ পবিত্ৰ সদগ্ৰন্থই সিদ্ধ কৰি দিছে যে পৰমাত্মা স্বশৰীৰ, তেওঁৰ নাম কবিৰ, আৰু তেওঁ সেইজনাই যিজনে সৎলোকৰ পৰা গতি কৰি বাৰাণসী ধানক ৰূপত আছিলে, শিপিনী ৰূপত আছিল। बोलो सतगुरुदेव की जय। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ, মুক্তিদাতা কবিৰ পৰমেশ্বৰ দেৱ, নিজৰ সেই সৎ লোকৰ পৰা গতি কৰি অমৰ লোকৰ পৰা, অমৰ ধামৰ পৰা আহি ইয়াত পৃথিৱী লোকত, কালৰ লোকত আহে। নিজৰ মৰমৰ আত্মাক যথাৰ্থ জ্ঞানেৰে পৰিচিত কৰায়, যিয়ে পৰমেশ্বৰৰ বচনত বিশ্বাস কৰি লয়, তেওঁৰ দ্বাৰা কোৱা ভক্তি মাৰ্গত লাগি যায়, সেই পুণ্যাত্মাসকলৰ সৰ্বকষ্ট সেই পৰমাত্মাই দূৰ কৰি দিয়ে আৰু তেওঁলোকক মুক্তি দি সৎলোকলৈ লৈ যায়। परमेश्वर कबीर जी कहते हैं, अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं। 16 शंख पर हमरा तकिया, गगन मंडल के जिंदा, और हुक्म हिसाबी हम चल आवे, और काटन यम का फंदा। পুণ্যাত্মাসকল, আপোনালোকে, আমি সকলো এক প্ৰাণী জীৱ, আৰু জীৱৰ বুদ্ধি এই কালে ইমান সীমিত কৰি দিছে যে আমি আমাৰ সন্তান সম্পত্তিৰ অতিৰিক্তে একো দেখাই নাপাওঁ। আৰু আমি প্ৰতিদিনে এয়াও দেখো যে ডাঙৰ ডাঙৰ মানুহে, ডাঙৰ ডাঙৰ পদৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰীয়ে এক পলকত কোনো না কোনো কাৰণত মৃত্যুক প্ৰাপ্ত কৰি সকলো ইয়াতে এৰি গুচি যায়। ইয়াৰ সত্ত্বেও আমাৰ কেতিয়াও চিন্তা নহয়, ভয় নহয় যে আমাৰ সতেও এনেকুৱাই হ'ব। ইয়াৰ কাৰণ কি? যেনেকৈ কোনো নিচাত আছে, কোনোৱে নিচা কৰিছে, সুৰাপান কৰিছে অথবা ভাং খাইছে, আৰু কোনোবাই তাক কয় যে তোমাৰ ঘৰত চুৰি হৈছে,
তেওঁ কেৱল শুনিব যে তেওঁৰ ঘৰত চুৰ হৈছে, সিমানেই। শুনি লয়, কিন্তু তাৰ দুখ নহয় যিয়ে নিচা কৰে। আৰু যদি কোনোৱে নিচা নকৰা অৱস্থাত থাকে, তেওঁ যদি গম পায় যে তেওঁৰ ঘৰত চুৰ হৈছে, তেওঁক বেছি বহলকৈ বুজোৱাৰ কোনো আৱশ্যকতাই নাই। এবাৰ সুধি চাব পাৰে যে কিমান লোকচান হ'ল, এয়া সুধি চাব পাৰে মানুহজনে। তাক কোৱাজনে ক'ব যে আপুনি নিজেই গৈ চাওক। তেতিয়া আৰু বেছি সময় নালাগে। সেই চুৰি কেনেকৈ হ'ল, কিমান হ'ল, আৰু ভৱিষ্যতে তাৰ কি দশা হ'ব, এয়া তেওঁ তৎক্ষণাত প্ৰয়ত্নশীল হৈ যায়। গতিকে আমাৰ ওপৰত এই কালে এই ত্ৰিগুণময় মায়াৰ ইমান দুষ্ট প্ৰভাৱ কৰি ৰাখিছে যে আমাৰ ওপৰত ইয়াৰ 3 গুণৰ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱৰ এই ত্ৰিগুণময় মায়াৰে আমি ইমান প্ৰভাৱিত হৈছো যে ইমানখিনি আমি দেখাৰ পিছতো আমাৰ কোনো বিশেষ চিন্তা নহয়। আৰু যদি কোনোবাৰ এনে কোনো ঘটনা ঘটে, কোনো প্ৰেৰিত হয়, তেতিয়া তেওঁক কালৰ দ্বাৰা, এই ব্ৰহ্মৰ দ্বাৰা, 21 ব্ৰহ্মাণ্ডৰ স্বামীৰ দ্বাৰা তেওঁক আকৌ ভ্ৰমিত কৰি দিয়া হয়, তেওঁক ভুল সাধনাত লগাই দিয়া হয়। কিয়নো কালৰ দূত, কালৰ এজেণ্ট এই সন্ত গুৰু নকলি তেওঁ বহুত বনাই থৈছে। এটা প্ৰাণী পৰমাত্মাৰ ফালে যিকোনো কাৰণে, ঘটনাৰে, দুৰ্ঘটনাৰে অথবা কাৰোবাৰ জ্ঞান বচন শুনিলে সি প্ৰেৰিত হৈ যায়। প্ৰেৰিত হৈ আকৌ ইয়াৰ সমাধান বিচাৰিবলৈ ভাবে বাহিৰত, জংঘলত পাব তেওঁ পাহাৰত, গুফাত, জংঘলত সেই পাথৰ বিচাৰি থাকে। সেই সন্তই ব্যৰ্থ সাধনা কৰি থাকে, শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰে। এওঁলোক লোকবেদেৰে পৰিপূৰ্ণ থাকে। এওঁ ঘৰৰ পৰা ওলোৱা প্ৰাণী সিহঁতৰ জালত কালৰ জৰিয়তে বন্দী কৰোৱা হয়। তেতিয়া সেই মৰমৰ আত্মাসকলে সিহঁতৰ পৰা শুনা সেই জ্ঞানত ইমান সমাৱেশ হৈ পৰে আৰু এনেধৰণৰে সাধনা কৰি কালৰ জালত আবদ্ধ হৈ থাকে। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, তেওঁলোকৰ না কোনো গতি হয়, না তেওঁলোকৰ কোনো কাৰ্য সিদ্ধ হয়, আৰু না তেওঁলোকৰ কোনো সুখ হয়। এতিয়া শাস্ত্ৰ অনুকূল সাধনা কোনবোৰ? আটাইতকৈ ডাঙৰ সমস্যা আমাৰ সন্মুখত আহি এইটো পৰিছে যে আমি ইয়াক কেনেকৈ নিৰ্ণয় কৰোঁ যে এই সাধনা শাস্ত্ৰ অনুকূল হয়। প্ৰথমতে আমি সেই শাস্ত্ৰ সদগ্ৰন্থসমূহ চিলেক্ট কৰিব লাগিব। প্ৰথমে আমি সেই সদগ্ৰন্থসমূহক জানিব লাগিব, যিবোৰ সদগ্ৰন্থ হয় আৰু যাৰ ভিতৰত লিখা সেই বিৱৰণসমূহ আমি পালন কৰিব লাগিব। সেয়া হ'ল পবিত্ৰ 4 বেদ আৰু পবিত্ৰ সূক্ষ্ম বেদ, অৰ্থাৎ সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, অৰ্থাৎ কবিৰ বাণী। এয়া আমাৰ বাবে অথেণ্টিক সদগ্ৰন্থ হয়। এয়া প্ৰমাণিত সদগ্ৰন্থ। ইয়াৰ বাহিৰে যেনেকৈ পুৰাণ আছে, 18 পুৰাণ অথবা উপনিষদ আছে, এয়া কোনো ঋষিৰ নিজা অনুভৱ হয়। এইসমূহ আমাৰ বাবে মান্য নহয়। ভক্তিৰ বিধিত এই জ্ঞানৰ সমাধানত আমি ইয়াৰ সহযোগ ল'ব পাৰোঁ, কিন্তু ভক্তিৰ বিধি অৰ্থাৎ ৱে অফ ৱৰ্শ্বিপত আমি কেৱল পবিত্ৰ 4 বেদ আৰু পবিত্ৰ সূক্ষ্ম বেদ, সচিদানন্দ ঘনব্ৰহ্মৰ বাণী, এয়া প্ৰমাণিত আছে। পুণ্যাত্মাসকল, যেনেকৈ যিকোনো জাতিৰ ধৰ্মত আপোনালোকে দেখিব
তেওঁলোকৰ যি সাধনা সেয়া মুক্তি মাৰ্গ নহয়। যেনেকৈ নামাজ পঢ়া কি হয়? পৰমাত্মাৰ স্তুতি, নিত্য নিয়ম। যেনেকৈ আপোনালোকে ৰাতিপুৱা নিত্য নিয়ম কৰে, ৰাতিপুৱাৰ নিত্য নিয়ম অৰ্থাৎ প্ৰত্যেক দিনাই কৰা নিয়মিত পাঠ্যক্ৰম, আৰু দুপৰীয়া বা দুপৰীয়াৰ পাছত যি আছে অসুৰ নিকন্দন ৰমেনী সন্ধিয়া আৰতি, এয়া ধৰি লওক নামাজ হয়। তেওঁলোকে 5 বাৰ নামাজ পঢ়ে, 5 বাৰ পৰমাত্মাৰ প্ৰাৰ্থনা কৰে। সেয়েহে এয়া কম্পালচৰি বনাইছে হজৰত মহম্মদ দেৱে। আৰু নহ'লে এওঁলোকে এই বাউণ্ডেশ্যন, এই বন্ধনত আদেশ পালন কৰি কিছু সময়তো মালিকক মনত পেলাব পাৰিব। তেওঁৰ স্তুতি কৰিবই লাগিব। তেতিয়া সেই স্তুতিৰ যিমান তেওঁলোকে কৰে সিমান লাভ অৱশ্যেই পায়। যেনেকৈ আমি বেদৰ পাঠ কৰিছিলোঁ, প্ৰথমে এয়া যি ব্ৰাহ্মণসকলে, আৰু পাছত গীতাৰ পাঠ কৰিছিলোঁ। এতিয়া শ্ৰদ্ধালু কোনো অধ্যায়ত যেনেকৈ এই ত্ৰিমন্ত্ৰ জপ কৰিছিলে, এয়াও নামাজ বুলিয়েই ধৰক। গতিকে ইয়াৰ পৰা লাভ কি হয়? ইয়াৰ পৰা ইমানেই লাভ হয়, ইমানেই যেনেকৈ কোনো দীৰ্ঘদিনৰ পৰা ৰোগীয়া, যিজন বহুত বেছি অসুস্থ হৈ আছে, ৰোগীয়া ব্যক্তি, তেওঁৰ কঠিন ৰোগ হৈছে আৰু তেওঁৰ ইয়াৰ ট্ৰিটমেণ্ট কি? তেন্তে ইয়াৰ ট্ৰিটমেণ্টৰ ভিতৰত যিবোৰ উপাচাৰ আছে, আজিকালি গ্লুক'জ লগোৱা হয়। এয়া যি বেদৰ পাঠন নিত্য নিয়ম যাক কোৱা হয়, নিত্য প্ৰতিদিনা কৰা আধ্যাত্মিক পাঠ্যক্ৰম, অথবা ইয়াৰ আৰু যিবোৰ আছে আৰতি আদি, আৰু এইবোৰেই নামাজ হয়। এইবোৰ কৰিলে ইমান লাভ হয়, যেনেকৈ জ্ঞান যজ্ঞৰ, আৰু যজ্ঞৰ লাভ ইমান বুলি ধৰক, যেনেকৈ ৰোগীৰ বাবে গ্লুক'জ। এতিয়া গ্লুক'জেৰে ৰোগৰ নিৰাময় নহয়, শৰীৰে কিছু পৰিমাণে সঁহাৰি অৱশ্যেই পায়। ৰোগ নিৰাময়ৰ বাবে টেবলেট আৰু ইনজেকশ্যন এয়া বেলেগ, যিয়ে ৰোগ নাশ কৰে। গতিকে এই প্ৰকাৰে এই নামাজ যিসকলে পঢ়ে, এয়া কাল ব্ৰহ্মৰ দ্বাৰা হজৰত মহম্মদে দিয়া 5টা স্তুতি হয়। এনেকুৱাই বেদ আৰু গীতা সেই কাল ব্ৰহ্মৰ দ্বাৰা দিয়া এয়া জ্ঞান হয়। তেন্তে ইয়াৰ পৰা কোনোবাই এটা অংশ উলিয়াই কোনো এটা অধ্যায় চিলেক্ট কৰি লয়, কোনোবাই কোনো এটা অধ্যায় মুখস্থ কৰি লয়, প্ৰতিদিনাই ইয়াৰ আবৃত্তি কৰে, গায়ত্ৰী মন্ত্ৰ পাঠ কৰে, আৰু বেদৰ কিছু শ্লোক মুখস্থ কৰি ইয়াক সদায় অধ্যয়ন কৰে, ইয়াৰ আৰতি টাইপত ডেইলি ইয়াক আবৃত্তি কৰে। গতিকে এইবোৰ ব্ৰহ্মস্তৰৰে বাণী হয়, ব্ৰহ্মস্তৰৰ শক্তিয়ে এইবোৰত আছে, আপোনালোকে লাভ পাব। আৰু এখন সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, আৰু আমি ইয়াত সেই পৰম অক্ষৰ ব্ৰহ্মৰ দ্বাৰা দিয়া হোৱা সেই বাণীৰ যদি আমি নিত্য নিয়মিত পাঠ কৰোঁ, সেই বাণীৰে আমি নামাজ পঢ়োঁ, ইয়াৰ পৰা আৰু অধিক লাভ পোৱা যাব, ইয়াৰ পৰা বহুগুণে বেছি লাভ পাব। গতিকে এই প্ৰকাৰে আমি এতিয়া নামাজ অৰ্থাৎ নিত্য নিয়ম, নিত্য পাঠ্যক্ৰম, যাক 6 অধ্যায় কোৱা হয়, এয়া গ্লুক'জো এতিয়া ভাল কোৱালিটিৰেই লগাব লাগে। অৰ্থাৎ আমি আমাৰ পৰমাত্মাৰ অমৃত বাণী এজ এ নামাজ
এজ এ নিত্য নিয়ম প্ৰয়োগ কৰিলে অধিক লাভ হ'ব, ইয়াক কৰিব লাগে। আৰু ইয়াৰ বাবে আকৌ ভক্তিৰ বিধি কোনবোৰ, অৰ্থাৎ সেই ৰোগ নাশক কেপচুল কোনটো হয়, সেই টেবলেট, সেই ঔষধ কোনবোৰ হয়, দৰৱ কোনবোৰ, এতিয়া এয়া চিলেক্ট কৰিব লাগে। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকক কোৱা হৈছে যে যেনেকৈ পুৰাণ আছে, পুৰাণৰ জ্ঞান এই দূতৰ জৰিয়তে, ঋষিৰ জৰিয়তে, দেৱতাসকলৰ দ্বাৰা দিয়া হৈছে। এই পুৰাণবোৰত যি জ্ঞান আছে, সেই জ্ঞানক আমি, নতুবা জ্ঞানৰ সৈতে আমাৰ লিংক নাই ভক্তি বিধিৰ, তাৰ পৰা আমি কেৱল ৱে অফ ৱৰ্শ্বিপ চাবলগীয়া আছে যে তেওঁলোকে কেনেধৰণে সাধনা কৰিছিলে। এতিয়া ক'ৰবাত এই মন্ত্ৰ যেনেকৈ আছে আপোনালোকক দিয়া হৈছে, যি দাসে আপোনালোকক প্ৰথম মন্ত্ৰ দিয়ে, য'ত 7টা নাম আছে, তেন্তে তাৰ পৰা আপোনালোকে দেখিব শ্ৰী শিৱ পুৰাণত, শ্ৰী বিষ্ণু পুৰাণত আৰু শ্ৰী দুৰ্গা পুৰাণত, শ্ৰী ব্ৰহ্মা পুৰাণত, ইয়াৰ মাজত কোনোবাই এটা মন্ত্ৰ জপ কৰে আৰু কোনোবাই কেৱল অমৰ জপ কৰে, আৰু কোনোবাই হিং, যাক আমি হৰিয়ম বুলি কওঁ, আৰু কোনোৱে কেৱল এটাই নামৰ জপ কৰে, ক্লীন ক্লীন ক্লীন, সেই ক্লীন যি আমি আপোনালোকক কওঁ। গতিকে পুণ্যাত্মাসকল, এয়া যিবোৰ আছে, ধৰি লোৱা এখন গাড়ী আছে, কাৰ আছে, কোনোবাইতো এটা টায়াৰকে লৈ চলাই আছে যে আঁতৰি যোৱা, মোৰ গাড়ী আহিছে, এয়াতো বালকৰ দৰে খেলি আছে। কোনোবাই ষ্টিয়াৰিং লৈ ওলাই গৈছে, কৈছে আঁতৰি যোৱা, গাড়ী আহি গ'ল, মই গাড়ী কাৰ চলাই আছো, বালকে খেলি থকাৰ দৰে। এইদৰে এই সন্তসকলে, এই ঋষি মহৰ্ষিসকলে, এই গুৰুসকলে, দেৱতাসকলে এনেকুৱাই খেল খেলিছে। এই সকলো পাৰ্টছ একলগ কৰি গাড়ী বনোৱা হয়, আৰু তেতিয়াহে সেই গাড়ী ভালদৰে চলে। গতিকে এই দাসক পৰমাত্মাই কৃপা কৰিছে, আধ্যাত্মিক ইঞ্জিনিয়াৰ বনাইছে, আধ্যাত্মিক ডাক্তৰ বনাইছে। এই ৰাম নামৰ গাড়ীখনো দাসে তৈয়াৰ কৰি ৰাখিছে, একেবাৰে অ'কে সকলোবোৰ পাৰ্টছ লগাই। আমাৰ সদগ্ৰন্থসমূহত জেনিউইন পাৰ্টছ আছে, একেবাৰে জেনিউইন, কিন্তু এইবোৰ আমি একলগ কৰিব পৰা নাই। এতিয়ালৈ এইবোৰেৰে আমি গাড়ী বনাব পৰা নাছিলোঁ। গতিকে এই প্ৰকাৰে আমাৰ ভক্তি কৰ্ম সফল হোৱা নাছিল, আৰু আমাৰ মনুষ্য জীৱনো ব্যৰ্থ হৈ আছিল। তেন্তে সেই মন্ত্ৰ আমি প্ৰথমে বেদৰ পৰা, অৰ্থাৎ বেদৰ পৰা, আৰু কিয়নো বেদক এইকাৰণে দাসে লগত লৈছে, কাৰণ বেদ হ'ল পূৰ্ণ পৰমাত্মাৰ জৰিয়তে দিয়া হোৱা জ্ঞান, আৰু বেদক এই কাল ব্ৰহ্মৰ কম্পিউটাৰ অন্তঃকৰণত, ইয়াৰ হাৰ্টত সুমুৱাই দিয়া হৈছিল, আৰু তাৰ পৰা আকৌ তাৰ হাতেৰে বাহিৰলৈ ওলাই অনা হৈছিলে। যেনেকৈ কোনোবাই বমি কৰিলে তাৰ পক্ষে সম্ভৱ নহয়। গতিকে পৰমাত্মাই এনেকৈ এই কালৰ ভিতৰৰ পৰা এই 5খন বেদ উলিয়াই লৈছে। এওঁ ইয়াত কি ভুল কৰিলে, সেই পঞ্চম যি সূক্ষ্ম বেদ আছিল তাকো উলিয়াই লৈছিলে, ইয়াক স্বাহা কৰি দিছিলে, সমাপ্ত কৰি দিছিলে, নোহোৱা কৰি দিছিলে, ইয়াত দিয়া নাছিলে। আৰু 4 বেদ, য'ত ৱে অফ ৱৰ্শ্বিপ কেৱল ব্ৰহ্মলৈকে আছিল, সেয়া দি দিছিল। সেই 4খন বেদত মহিমাটো পূৰ্ণ পৰমাত্মাৰেই আছে, আৰু ৱে অফ ৱৰ্শ্বিপ অৰ্থাৎ পূজাৰ মাৰ্গ কেৱল ব্ৰহ্মলৈকে দিয়া আছে। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 আৰু শ্লোক মন্ত্ৰ নম্বৰ 15, এয়া চাব। যজুৰ্বেদ ইয়াৰ অধ্যায় নম্বৰ 15 লৈ যাওঁ। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, 2-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা ময়দান, নতুন দিল্লী।
যজুৰ্বেদ আৰ্য ভাষা সম্পূৰ্ণ 40 অধ্যায় মহৰ্ষি দয়ানন্দ সৰস্বতী গীত। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এয়া তেওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। ইয়াৰ 40তম অধ্যায়ৰ 15 নং শ্লোকত যজুৰ্বেদ অধ্যায় নম্বৰ 40 নম্বৰ 40 অধ্যায় আৰু 15 নম্বৰ মন্ত্ৰ বা শ্লোক যিকোনো ক'ব পাৰে। ইয়াত কি লিখা আছে? वायु अनिलम अमृतम अथ इदम भस्मांतम शरीरम ओम कर्तो समर किलबे समर कर्तुम समर ओम कर्तो समर किलबे समर कर्तुम समर। 15 নং শ্লোক 40তম অধ্যায়। वायु अनिलम अमृतम अथ इदम भस्मांतम शरीरम। ইয়াৰ অৰ্থ কি হয়? সাধনা কৰোঁতা প্ৰাণীৰ স্থূল শৰীৰ যেতিয়া তাৰ অন্ত হয়, সেই সময়ত তেওঁৰ যি শৰীৰ, তাৰ ভিতৰত সূক্ষ্ম শৰীৰ থাকে, সেয়া তাত অমৰত্ব হৈ যায়, অৰ্থাৎ তেওঁৰ অমৰত্ব প্ৰাপ্ত হয়। কিমান হয়? কিয়নো যি মন্ত্ৰৰে আমি যিমান উপাৰ্জন কৰিম সিমানেই পাৱাৰ, ইয়াৰ সিমানেই শক্তি আমাৰ মাজত প্ৰৱেশ হ'ব। तो इसमें कहा कि ओम कर्तो समर और किलबे समर कर्तुम समर। ওম নাম জপ কাম কৰি কৰি, কৃত মানে কাম কৰি কৰি স্মৰণ কৰা, আৰু কিলবে মানে একেবাৰে আহুকাল, যেনেদৰে কোৱা হয় আহুকাল লাগি গ'ল বহুত কশ্যপৰ সৈতে, অৰ্থাৎ বিশেষ উদ্দেশ্যৰ সৈতে স্মৰণ কৰা আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য মানি कर्तम समर। এতিয়া এওঁ কেনেদৰে অনুবাদ কৰিছে মহৰ্ষি দয়ানন্দ দেৱে? হে কৰ্ম কৰোঁতা জীৱসকল, কৰ্তু মানে কৰ্ম কৰাসকল, ইয়াৰ অৰ্থ হ'ল তুমি শৰীৰ ত্যাগ কৰাৰ সময়ত, শৰীৰ এৰি যোৱাৰ সময়ত ওম এই নাম বাস্য স্বৰূপ স্মৰণ কৰা। চোৱা, এওঁলোকে কোনো বস্তুৰ অৰ্থ জনাই নাছিলে। এতিয়া ইয়াত পোনপটীয়াকৈ লিখা আছে যে ওমৰ স্মৰণ কৰা, আৰু ইয়াত স্বামীজীয়ে কৈ আছে যে শৰীৰ ত্যাগ কৰাৰ সময়ত ওম, যিজনৰ ওম নাম আছে সেই ভগৱানক স্মৰণ কৰা, ওমৰ নহয়। ওম জপ নকৰিবা, তেওঁ কেৱল যাৰ ওম নাম আছে, এই নাম বাস্য, এয়া ওম লিখা আছে, ওম, এই ওম নাম বাস্য, যাৰে ওম নাম আছে সেই ঈশ্বৰক স্মৰণ কৰা। এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা, নাম বাস্য, অৰ্থাৎ ইয়াত লিখিব লাগিছিল এই ওমক স্মৰণ কৰা। ওম কৰ্তু সমৰ, চিধা অৰ্থ ইয়াত কোৱা হৈছে ওম নামৰ জপ কাম কৰি কৰি, কাম কৰা জীৱসকল, এওঁ লিখিছে কাম কৰি কৰি, হে কৰ্মযোগী, ইয়াক বুজা, হে কৰ্মযোগী, কাম কৰি কৰি ওম নামৰ স্মৰণ কৰা, আৰু এই ওম নামৰ স্মৰণ বিশেষ উদ্দেশ্যৰ সৈতে কৰা, আৰু নিজৰ বিশেষ কৰ্তব্য মানি কাম কৰা। এওঁ কেনেদৰে অনুবাদ কৰিছে ইয়াকতো এনেকৈও, হে কাম কৰোঁতা জীৱ, তুমি শৰীৰ ত্যাগৰ সময়ত ওম এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা। ওমৰ নহয়, এই নাম বাস্য যাৰ ওম নাম হয় তেওঁক স্মৰণ কৰা। নিজৰ সামৰ্থ্যৰ বাবে পৰমাত্মা আৰু নিজ স্বৰূপৰ কি স্মৰণ কৰিবা? নিজে কৰা, কৃত মানে কৰা,
স্মৰণ কৰা। বায়ু ধনঞ্জয় আদি অনিলম কাৰণ ৰূপ, বায়ু কাৰণ ৰূপ বায়ু, অমৃতম অবিনাশী কাৰণক ধাৰণ কৰি অথ ইয়াৰ অনন্তৰ এই শৰীৰম নষ্ট হতা সুখাদি আশ্ৰয় শৰীৰম ভস্মান্তম, শেষলৈ ভস্ম হ'বলগীয়া এয়া জানক। এতিয়া পুণ্যাত্মাসকল, ইয়াৰ চিধা অৰ্থ হ'ল যে বেদত ওম নামৰ বাহিৰে আন কোনো মন্ত্ৰৰ জপৰ প্ৰাৱধান অথবা আদেশ নাই। ওম নামৰ জপ ফাইনেল হয় আৰু এয়া মন্ত্ৰ বেদত আছে। এয়া আমাৰ প্ৰমাণিত সৎগ্ৰন্থ। ইয়াৰ বাহিৰে যদি কোনো ঋষিয়ে কোনো মন্ত্ৰ নিজৰ মনৰ মতে সাধনা কৰিছে কোনো মন্ত্ৰৰ, তেন্তে সেই মন্ত্ৰৰ জপ মুক্তিদায়ক নহয়। সেয়া জপ কৰিব নালাগে, সেয়াক ইউজ নকৰিবা, কিয়নো এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনা। এয়া পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, এয়া এই চাৰিওখন বেদৰ সাৰাংশ আৰু ইয়াত সংকেত দিয়া আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ছাৰ মোৰ নাম ব্ৰিজেশ চৌহান। ছাৰ ক'ৰ পৰা আহিছে আপুনি? হয়, মই উত্তৰ প্ৰদেশ দিৱাৰিয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? হয়, মই 24/6/2010 পৰা জড়িত হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰে ভক্তি কৰিছিলোঁ। ছাৰ আপুনি কৈছে যে আপুনি দেৱী দেৱতাৰ ভক্তি কৰিছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে আপুনি? ছাৰ এনেকুৱা কাৰণ যে মই 2009ত পাছপৰ্ট বনাইছিলোঁ আৰু মই যাবলগীয়া আছিল চৌদিত, আৰু তাত মোৰ মেডিকেল ৰিপৰ্ট HIV পজিটিভ আহিল। যদি সকলো দেৱী দেৱতাৰে ভক্তি কৰাৰ পিছতো মোৰ এনেকুৱা ভয়ানক বেমাৰ হ'ব পাৰে, তেন্তে সেই দেৱী দেৱতাসকলৰ ভক্তি কৰি একো লাভেই নাই। সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ কি বেমাৰ হৈ গৈছিলে আপোনাৰ? ছাৰ চৌদি আৰব যাবৰ কাৰণে যেতিয়া মই মোৰ এই পাছপৰ্টৰ কাৰণে এপ্লাই কৰিলোঁ, ট্ৰেডৱেল নামৰ এটা অফিচ আছে বম্বেত, তাত ইণ্টাৰভিউ আদিতো মোৰ চব পাছেই হৈ গৈছিলোঁ, কিন্তু যেতিয়া মেডিকেল ৰিপৰ্ট আহিল অফিচলৈ যেতিয়া মই গ'লোঁ, তাতে চাকিনা নামৰ এগৰাকী মেডাম আছিল। তেতিয়া তেওঁক যেতিয়া মই সুধিলোঁ, তেওঁ ক'লে চৌহানজী আপোনাৰতো বহুত পজিটিভ ৰিপৰ্ট আহি গ'ল যে আপোনাৰতো AIDS আছে। মই তাত একেবাৰে স্তম্ভিত হৈ গ'লোঁ। মই ক'লোঁ যে মেডাম এইবোৰ আপুনি কি কৈছে, আপুনি ধেমালি কৰি আছে নেকি? ক'লে যে এয়া ধেমালি নহয়, এয়া সত্য যে আপোনাৰ AIDS হৈছে, আপোনাক পঠাব নোৱাৰোঁ। সেই কোম্পানীটো ইমানলৈকে সাজু হৈছিলে যেতিয়া মই কৈছিলোঁ যে মোৰ ওচৰত পইচা নাই, পে'মেণ্ট কৰিব নোৱাৰোঁ তালৈ যোৱাৰ বাবে, তেতিয়া কৈছিল যে একো কথা নাই, আপুনি তালৈকে বলক, আপোনাৰ পে'মেণ্ট ছেটেল কৰি ল'ম। কিন্তু যেতিয়া এই ৰিপৰ্ট আহিল HIVৰ, মইতো একেবাৰে স্তম্ভিত হৈ গৈছিলোঁ আৰু আগত পিছত একো দেখা পোৱা নাছিলোঁ। মই কি কৰোঁ কি নকৰোঁ, মইতো একেবাৰে এনেকুৱা হৈছিলোঁ। আকৌ তাত এজন ফাৰুক নামৰ আছিলে, তেওঁ ক'লে যে একো কথা নাই, তুমি গুচি যোৱা চৌদিলৈ, আকৌ দেখা যাব তাত যোৱাৰ পিছত। সেই যি চাকিনা মেডাম আছিলে অফিচত কাম কৰা, তেওঁ ক'লে যে চৌহানজী আপুনি এনেকুৱা মিছা কথা কৈ নাযাব, আপোনাৰ পইচা তাত একেবাৰে ডুবি যাব, তালৈ নাযাব। মই বোলো ঠিক আছে মেডাম, কিন্তু যেতিয়া তাৰ পৰা মই আকৌ নাচিক আহিলোঁ, 2-4 জেগাত আৰু ৰিপৰ্ট কৰিলোঁ, তেতিয়া সকলো জেগাত মই সেয়াই দেখা পালোঁ, HIV/AIDS-ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে আপুনি? এজন মনোজ নামৰ ভগত আছিলে, তেওঁ মোৰ ওচৰত কাম কৰি আছিল। মই তেওঁক এই কথাখিনি কৈছিলোঁ যে ভাই মনোজ, মোৰতো এনেকুৱা বেমাৰ হৈ গৈছে। তেতিয়া তেওঁ ক'লে, তেওঁ হাঁহিব ধৰিলে আৰু ক'লে যে ভগতজী, দাদা আপোনাৰ ইমান ভয়ানক বেমাৰ হৈ গৈছে? মই ক'লোঁ হয়, মোৰ ওচৰত সকলো ৰিপৰ্ট আছে। ক'লে যে একো কথা নাই,
আপুনি বৰবালা আশ্ৰমলৈ বলক, তাত ৰামপাল নামৰ এগৰাকী সন্ত আছে। যদি তাৰ পৰা আপুনি নাম দীক্ষা লৈ ভক্তি কৰে তেন্তে আপোনাৰ কল্যাণ হ'ব পাৰে। মই পিছত ক'লোঁ যে ভাই ইয়াৰতো একো ঔষধহে নাই, সমগ্ৰ বিশ্বতে একো ঔষধ নাই। মইতো একেবাৰে ভাগি গ'লোঁ, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতৰ এতিয়া কি হ'ব? মোৰ ঘৰৰ মানুহে এনেইতো কৈয়ে আছিলে যে মই মাদক দ্ৰব্য পান কৰোঁ এনেকুৱা। তেতিয়া তেওঁ কি কৈ আছিলে যে ভাই ই যদি মৰি যায় ইয়াৰ ল'ৰা ছোৱালীৰ দ্বাৰা ই ভিক্ষা খোজাব বাতি লৈ। এতিয়া ল'ৰা ছোৱালীৰো হাহাকাৰ, ইপিনে এইডছৰ কোনো চিকিৎসা নাই। তেতিয়া মনোজে ক'লে যে ব'লা তালৈ। তেতিয়া মই ক'লোঁ নাই নাই মই নোৱাৰোঁ, কাৰণ এই মদ আদি এইবিলাক বস্তু মই এৰিব নোৱাৰোঁ। মৰিবলৈ একো ভয় নাই, কিন্তু আকৌ ল'ৰা ছোৱালীৰো চিন্তা আহে যে মই মৰিলে সিহঁত ক'লৈ যাব। এনেকুৱা ভাবি মই গ'লোঁ বৰবালালৈ। ছাৰ, আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে, ছাৰ এই বেমাৰটোৰ বিষয়ে আপুনি যি কৈ আছে, ছাৰ ইয়াৰ পৰীক্ষা আপুনি ক'ত কৰাইছিলে? হয় ছাৰ, ইয়াৰ বিষয়ে যেতিয়া মই বম্বেত মেডিকেল কৰাইছিলোঁ তাৰ পৰা মই গম পাইছিলোঁ। তাৰপিছত নাছিকত 2-3 জেগাত প্ৰাইভেট হস্পিটেলত চেক কৰালোঁ, তাৰ পৰাও একেই ৰিপৰ্ট আহিল। আকৌ মই চিভিললৈ গৈও টেষ্ট কৰালোঁ, তাতেও সেই একে ৰিপৰ্টেই ওলাল। তাৰপিছত মোৰ ঔষধ, চিভিলৰ এয়া ট্ৰিটমেণ্ট আছিল, মই এইবোৰ ঔষধ খাইছিলোঁ। আৰু এতিয়া মই যেতিয়াৰ পৰা সন্ত ৰামপাল দেৱৰ পৰা নাম উপদেশ লৈছোঁ, সাধনা কৰোঁতে কৰোঁতে মোৰ যি এয়া HIV/AIDS আছিল সেয়া একেবাৰে ঠিক হৈ গৈছে। মোৰ এতিয়া একো অসুবিধা নাই। ছাৰ কি আহিছে ৰিপৰ্টত, এবাৰ দেখাব? এয়া মোৰ HIV টেষ্ট আছিলে। HIV-1 আৰু HIV-2 দুয়োটাই নিগেটিভ দেখাইছে। ছাৰ, আপোনাক কোনজন ডক্টৰে ক'লে যে আপোনাৰ HIV/AIDS পজিটিভ? এয়া সকলো জেগাতে, বম্বেটো এপ্লাই কৰিলোঁ। ট্ৰেডৱেল নামৰ এটা অফিচ আছে বম্বেত, তাত ইণ্টাৰভিউ আদিতো মোৰ চব পাছেই হৈ গৈছিলোঁ। কিন্তু যেতিয়া মেডিকেল ৰিপৰ্ট আহিল, অফিচলৈ যেতিয়া মই গ'লোঁ, তাতে চাকিনা নামৰ এগৰাকী মেডাম আছিল। তেতিয়া তেওঁক যেতিয়া মই সুধিলোঁ, তেওঁ ক'লে চৌহানজী আপোনাৰতো বহুত পজিটিভ ৰিপৰ্ট আহি গ'ল যে আপোনাৰতো AIDS আছে। মই তাত একেবাৰে স্তম্ভিত হৈ গ'লোঁ। মই ক'লোঁ যে মেডাম এইবোৰ আপুনি কি কৈছে, আপুনি ধেমালি কৰি আছে নেকি? ক'লে যে এয়া ধেমালি নহয়, এয়া সত্য যে আপোনাৰ AIDS হৈছে, আপোনাক পঠাব নোৱাৰোঁ। সেই কোম্পানীটো ইমানলৈকে সাজু হৈছিলে, যেতিয়া মই কৈছিলোঁ যে মোৰ ওচৰত পইচা নাই, পে'মেণ্ট কৰিব নোৱাৰোঁ তালৈ যোৱাৰ বাবে, তেতিয়া কৈছিল যে একো কথা নাই, আপুনি তালৈকে বলক, আপোনাৰ পে'মেণ্ট ছেটেল কৰি ল'ম। কিন্তু যেতিয়া এই ৰিপৰ্ট আহিল HIV-ৰ, মইতো একেবাৰে স্তম্ভিত হৈ গৈছিলোঁ আৰু আগত পিছত একো দেখা পোৱা নাছিলোঁ। মই কি কৰোঁ কি নকৰোঁ, মইতো একেবাৰে এনেকুৱা হৈছিলোঁ। আকৌ তাত এজন ফাৰুক নামৰ আছিলে, তেওঁ ক'লে যে একো কথা নাই, তুমি গুচি যোৱা চৌদিলৈ, আকৌ দেখা যাব তাত যোৱাৰ পিছত। সেই যি চাকিনা মেডাম আছিলে অফিচত কাম কৰা, তেওঁ ক'লে যে চৌহানজী আপুনি এনেকুৱা মিছা কথা কৈ নাযাব, আপোনাৰ পইচা তাত একেবাৰে ডুবি যাব, তালৈ নাযাব। মই বোলো ঠিক আছে মেডাম। কিন্তু যেতিয়া তাৰ পৰা মই আকৌ নাচিক আহিলোঁ, 2-4 জেগাত আৰু ৰিপৰ্ট কৰিলোঁ, তেতিয়া সকলো ৰিপৰ্ট দেখুৱালে, আপুনি ডক্টৰৰ নাম ক'লে, মেডিকেলৰ নাম ক'লে, তথাপিও মানুহে ইয়াৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিব যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছত HIV/AIDS-ৰ দৰে ভয়ানক বেমাৰো ঠিক হ'ব পাৰে। মানুহক আপুনি কেনেকৈ বিশ্বাস দিয়াব? হয় ছাৰ, বিশ্বাস এনেকৈ হ'ব যে যেতিয়া কোনো এজন শেষ পৰ্যায়লৈ আহে, তেতিয়া ডক্টৰেও কয় যে এতিয়া ভগৱানেই শেষ ভৰসা, ভগৱানৰ শৰণলৈ যোৱা আৰু ভক্তি কৰা, ভগৱানে যদি কিবা কৰিব পাৰে তেন্তে তেওঁৱেই কৰিব। কাৰণ ডক্টৰেও যেতিয়া উত্তৰ দিয়ে ভগৱানৰ ফালেই পঠিয়ায়। ছাৰ, আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগে নেকি যে যদি আন সন্তৰ পৰাও নাম দীক্ষা ল'লেহেঁতেন তাতেও আপোনাৰ বেমাৰ ভাল হ'লহেঁতেন? নাই, কাৰণ তেওঁলোকৰ ওচৰত কোনো প্ৰমাণেই নাই আৰু তেওঁলোকে যি সাধনাৰ কথা কয় সেয়া ভুল। আৰু এই যি আমাৰ গুৰু সন্ত ৰামপাল দেৱে কয়, তাৰ প্ৰতিটো শব্দৰ তেওঁ প্ৰুফ কৰি কয়। সেইকাৰণে সন্ত ৰামপাল দেৱ মহাৰাজে যি সাধনাৰ কথা কয় সেয়া 101% সত্য সাধনাৰ কথা কয়, বাকী আন কাৰো ওচৰতে এয়া প্ৰুফ নাই। সেইকাৰণে তেওঁলোকৰ ওচৰত গৈও একো লাভ নাই। ছাৰ, আমি যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ অনুগামীসকলৰ লগত কথা পাতোঁ, তেওঁলোকৰ ইণ্টাৰভিউ লওঁ, সকলো শিষ্যই কিবা নহয় কিবা লাভ নিশ্চয় পাইছে, যিবোৰ শুনি যিকোনো মানুহেই আচৰিত হৈ যায়। যেনেকৈ আপুনি ক'লে আপোনাৰ HIV/AIDS পজিটিভ আছিলে, যেতিয়া আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে
আপোনাৰ যি HIV/AIDS আছিলে তাত নিগেটিভ ৰিপৰ্ট আহিল আৰু আজি আপুনি একেবাৰে সুস্থ। ছাৰ, আজি আপোনাৰ পৰা এইটোও জানিব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আপোনাৰ আৰু কি কি অভিজ্ঞতা হ'ল? হয় ছাৰ, মোৰতো অনুভৱ বহুত হৈছে। যেতিয়া সন্ত ৰামপালদেৱ আছিলে আশ্ৰমত, তেখেতৰ সৎসংগ চলি আছিল, মই আশ্ৰমলৈ গৈছিলোঁ। হঠাৎ মোৰ পেট ইমান বিষালে যে মই সহ্য কৰিব পৰা নাছিলোঁ। তাত 10 বাৰ উঠোঁ আৰু বাথৰুম যাওঁ, উঠোঁ বহোঁ, মোৰ একেবাৰে ভাল লগা নাছিলে, ইমান বিষ হৈছিল। তাত যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগ কৰি আছিল, তাত যেতিয়া মই মনৰ মাজতে প্ৰাৰ্থনা কৰিলোঁ, মই ক'লোঁ যে পৰমাত্মা, আপোনাৰ চৰণলৈ আহিও যদি ইমান দুখী হৈ থাকোঁ, একো লাভ নাই তেন্তে। কেৱল এইখিনিয়ে কয়। মই যেতিয়া বাথৰুম গ'লোঁ তেতিয়া ইমান ডাঙৰ কিবা এটা ওলাল, যিটোক মুটখাৰা বুলি কয়। নিজে নিজে কাটি ওলাই পৰিল তাত, আৰু মই উঠাই হাতত লৈ দেখিলোঁ, আকৌ থৈ দিলোঁ তাতে। সেয়া লাভ হ'ল মোৰ। বাকী যি বেলেগ কাম ধান্দা আছে সেইবোৰতো বহুত প্ৰফিট হয়। আৰু মই ইমান নাস্তিক আছিলোঁ যে মোৰ আৰু মদ আদি ধৰণৰ এনেকুৱা একো নিচাই বাকী নাছিল যি মই কৰা নাছিলোঁ। আৰু চব কামেই কৰিছিলোঁ মই। ইমান নাস্তিক আছিলোঁ মই, ঘৰৰ পৰা লৈ বাহিৰলৈকে। যাকে নুসুধে কিয়, যি আমাৰ আত্মীয় আছিল, তেওঁলোকে ক'ব যে মই ঠিক নহওঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ যোৱাৰ পিছত, যেতিয়াৰ পৰাই মই নাম উপদেশ লৈছোঁ, তেতিয়াৰ পৰাই মই কোনো নিচা নাই। ছাৰ, এতিয়া আপুনি কি কি নিচা কৰে? কি কি বস্তুৰ আসক্ত আপুনি? এতিয়াতো মোৰ একো নিচা নাই। এতিয়া মোৰ কেৱল এটাই নিচা আছে, সন্ত ৰামপালদেৱ মহাৰাজে কোৱা যি সাধনা, সেয়াই নিচা, আন একোৰেই নিচা নাই। ছাৰ চাওক, আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে আৰু সেয়া ঠিক হৈ গ'ল, কিন্তু আমাৰো বিশ্বাস কৰিবলৈ টান হৈছে। যদিও আপোনাৰ ৰিপৰ্ট দেখিছোঁ আৰু গম পাইছোঁ যে আপুনি বাস্তৱত সকাহ পাইছে আৰু আপোনাৰ যি HIV পজিটিভ আছিল সেয়া নেগেটিভ ৰিপৰ্ট আহিলে। গতিকে আমিও আচৰিত হৈছোঁ এই কথাটো জানি। গতিকে ছাৰ, আপুনি সেইসকল মানুহক কি বাৰ্তা দিব বিচাৰে যিসকল আজিৰ দিনতো লাখ লাখ টকা মেডিকেলত খৰচ কৰি আছে ডক্তৰৰ ওচৰত? গতিকে তেওঁলোকক কি ক'ব বিচাৰে? ছাৰ, মই তেওঁলোকক এয়াই ক'ব বিচাৰোঁ, এয়া যে আদেশটো পৰমাত্মাই দিব। মই এটা ৰিকুৱেষ্টহে কৰিব পাৰিম যে ভাই, যেনেকৈ মই দুখী আছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ অহাৰ পিছত মোৰ চব ঠিক হৈ গ'ল, আপোনালোকো আহক আৰু ভক্তি মাৰ্গত জড়িত হওক সন্ত ৰামপালদেৱৰ লগত, আৰু নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাওক। ছাৰ, যিসকল মানুহে কনফাৰ্ম কৰিব বিচাৰে যে আপোনাৰ বেমাৰ আছিল নে নাছিল, গতিকে আপুনি আপোনাৰ সম্পূৰ্ণ ঠিকনাটো কওক, যাতে মানুহৰ কোনো সন্দেহ নাথাকে। যি HIV/AIDS-ৰ দৰে ভয়ানক বেমাৰ আছিল সেয়া আপোনাৰ ঠিক হৈ গ'ল। ছাৰ, আমি সাধাৰণতে জানো যে এই ধৰণৰ যি বেমাৰ থাকে ইয়াৰ প্ৰকৃততে প্ৰপাৰ চিকিৎসা নাই। এই বেমাৰৰ কাৰণে বহুত মানুহ মৃত্যু মুখত পৰে। গতিকে আপোনাৰ যিটো সম্পূৰ্ণ ঠিকনা সেয়া মানুহক কওক, যাতে তেওঁলোকে আপোনাৰ পৰা কনফাৰ্ম কৰিব পাৰে যে আপোনাৰ যি বেমাৰ আছিলে সেয়া বাস্তৱত ঠিক হৈ গৈছে। হা ছাৰ, মোৰ এড্ৰেছ হ'ল চৈয়গ নিবাস, উত্তম নগৰ, চিৰিকো। মোৰ মোবাইল নম্বৰ হ'ল 9850690053। এয়া মোৰ মোবাইল নাম্বাৰ। আৰু যদি কোনোবাই মোক ফোন কৰি কনফাৰ্ম হ'ব বিচাৰে, হ'ব পাৰে, আৰু মই ডক্তৰৰ লগতো কথা পতাই দিব পাৰোঁ। সকলো কথা তেওঁৰ দ্বাৰা কনফাৰ্ম কৰাব পাৰোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এই লাভ পাইছে। আজিৰ দিনত যদি কোনোবাই এই লাভ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব বিচাৰে, তেন্তে তেওঁ কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপালদেৱ মহাৰাজটো জেলত আছে। গতিকে তেওঁলোকে কেনেকৈ নাম পাব যেনেকৈ আপুনি পালে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে, তাত তেওঁলোকৰ ফোন নম্বৰ দিয়া থাকে আৰু তেওঁলোকক তাৰ পৰা কণ্টেক্ট কৰি খবৰ কৰি আৰু তাৰ পৰা খবৰ ল'ব পাৰে। প্ৰতিখন জিলাত প্ৰতিখন ঠাইতে নামদানৰ স্থল আছে উপলব্ধ, তেওঁলোকে কৈ দিব আৰু তাৰ পৰা আপোনালোকে নামদান প্ৰাপ্ত কৰিব পাৰে। ছাৰ, নাম দীক্ষা লোৱাৰ বাবে কিমান পইচা দিব লাগে? ছাৰ, তাততো এনে এটকাও দিব নালাগে। তাৰ সকলোবোৰ ব্যৱস্থা ফ্ৰী অফ কষ্টে হয়, তাত একো পইচা নিবিচাৰে। আপোনাক বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528